मोबाइल पे सब सुना देना আজি আমার 4 নম্বর পশ্চিম কুমারঘাটা যেটো ভিসিডিসির অন্তর্গত পানবাড়ি সিংরামারি আর পাটাবাড়ি এই 3খন গাঁৱত আমার অপোজিশন পার্টি বিজেপির পার্টির 10-11খন গাড়ি সন্ধিয়ার পর ঘুরি আসলে গাঁৱে গাঁৱে আর এই গাঁৱে গাঁৱে যেটো আতঙ্ক সৃষ্টি করেছে এই আতঙ্ক সৃষ্টি করার আমার কিছুমান ওয়ার্কারবিলাকে অলপ মানে অলপ হয়তো উঠা পোছা কৰিছিলে যে আপোনালোকে কিয় কাৰণে এনেকৈ গাড়ী চলাইছে সেই সময়তে তেওঁলোকে ওচৰৰ পৰা আহি পেলাই তেওঁলোকে ফায়াৰ কৰিলে গুণ্ডাগিৰি কৰিলে মাৰধৰ কৰিলে আমাৰ ল'ৰাকেইটাক এই মাৰধৰ কৰাত এজন ল'ৰাৰ মূৰত মূৰটো চামৰাটো মানে চিলাই কৰিব লগা হৈছে এজনটো চকুটো মানে তেখেতকো চিলাই কৰিব লগা প্ৰয়োজন হৈছে আৰু এজনটো মানে চকুত দুখ পাইছে ঠিক তেনেকৈ এটা আতংক সৃষ্টি কৰিছে এই এটা নেশ্যনেল দলৰ যি ওয়ার্কার সেই ওয়ার্কারবিলাকৰ স্বভাৱ চৰিত্ৰ সি যেটো কৰিছে আজি সেইটো আমি তীব্ৰভাৱে নিন্দনে কৰিছোঁ আৰু আমি প্ৰশাসনক আহ্বান কৰিছোঁ যে আজি যেটো নিৰ্বাচন প্ৰচাৰ শেষ হৈ গ'ল যোৱাকালি মানে 4:30 বজাত শেষ হৈছে আজি ৰাতি তেওঁলোকে এনেকৈ 4-5খন গাড়ী যে মানে এইটো সাউথ ইণ্ডিয়ান মুভি নিচিনা তেওঁলোকে কৰি আছে ঠিক তেনেকৈ কৰাটো আজি প্ৰশাসনে তেওঁলোকক মানে মানা কৰিব লাগে আৰু প্ৰশাসনে তেওঁলোকক জব্দ কৰিব লাগে যিসকলে আজি ফায়াৰ কৰিছে যিসকলে আজি মাৰধৰ কৰিছে গুণ্ডাগিৰি কৰিছে তে সেই ব্যক্তিসকলক অতি শীঘ্ৰেই তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনীভাৱে ব্যৱস্থা লোৱাৰ কাৰণে আমি দৰং ৰাজ্য কমিটি বিভাগৰ পৰা প্ৰশাসনক আহ্বান কৰিছোঁ এতিয়া যিহেতু ল'ৰাকেইটাক আমাৰ মানে যিহেতু আমাৰ ল'ৰাকেইটাই সেই ল'ৰাকেইটাক চিনি পায় তেওঁলোকে আমাৰ ল'ৰাকেইটাক কোৱা মতে আমাৰ NLFD যিটো চাৰেণ্ডাৰ আছে তেওঁলোকৰ লালু বুলি কৈছে লালুৰ নামটো লৈছে পল্টুৰ নামটো লৈছে আমার পূৰ্ণেশ্বৰ নাৰ্জাৰীৰ নামটো লৈছে দীপক নাৰ্জাৰীৰ নামটো লৈছে আমাৰ ৰটেশ্বৰ বসুমতাৰীৰ নামটো লৈছে ঠিক তেনেকৈ 12-15জনমান তেখেতৰ মানে চিনাক্ত হৈছে আৰু আমাৰ যিসকল এঞ্জুৰ হৈছে যিসকল মাৰ খাইছে এই মাৰ খোৱা ল'ৰাকেইটাই এওঁলোকৰ নামটো দিছে আৰু এওঁলোকে চিনি পায় আৰু সেই সকল ব্যক্তিক যাতে প্ৰশাসনে অতি সোনকালে এৰেষ্ট কৰি ইয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ হয় এওঁলোকে যিটো ৰিপৰ্ট দিছে এওঁ তাতে মানে 2 জাক ব্লেংক ফায়াৰ কৰা বুলি আমাৰ যিবিলাক ইঞ্জুৰ হৈছে মাৰধৰ মানে যেগুলো কৰিছে এওঁলোকে কৈছে আৰু সেই ব্লেংক ফায়াৰ কৰাটো কোনে কৰিছে সেই বস্তুটো প্ৰশাসনে তদন্ত কৰিব লাগে আমিতো ভাবোঁ যে এইটো কোনোবা নহয় কোনোবা ডাঙৰ মানুহ এজন জড়িত থাকিব পাৰে আৰু নহ'লে হাতিয়াৰটো কেনেকৈ আহিলে ক'ৰ পৰা আহিলে কেনেকৈ ফায়াৰিং কৰিব পাৰিলে আৰু আজি সেই বড়ো ভূমিত যোৱা 5টা বছৰ যেতিয়া UPPL প্ৰমোদ বড়ো ছাৰ নেতৃত্বত চৰকাৰ আছিলে সেই সময় এটাও বুলি ফুটা নাছিলে
কিন্তু সি প্ৰমোদ বড়ো ছাৰ চৰকাৰ যোৱাৰ পিছত ইউ পি পি চৰকাৰ যোৱাৰ পিছত আজি নিৰ্বাচন হিংসা ৰূপ লৈছে আজি গুলি পুতিছে কালিও পুতিব ঠিক তেনেকৈ এটা অশান্তি এটা সৃষ্টি কৰিব বিচাৰিছে যিটো ঠাইতে আমি শান্তি বিচাৰি তাত আজি বিশৃংখল কৰিব বিচাৰিছে আৰু সেই গুণ্ডাগিৰি কৰাটো অতি শীঘ্ৰে মানে প্ৰশাসনে এইটো কণ্ট্ৰল কৰিব লাগে অন্যথা আমি এনে এগেইনষ্টত জংগী আন্দোলন কৰিম নহ'লে আমিও তেনেকৈ কৰিব পাৰে সেই কথাটো আমি স্পষ্টভাৱে কৰি অনা দিছোঁ